জাতীয় বিদ্যালয় কাকপথাৰ 2024 শিক্ষাবৰ্ষৰ সফুৰা বৃত্তি জয়যাত্ৰাৰ ফলাফলসমূহ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। কেনেধৰণে জাতীয় বিদ্যালয় কাকপথাৰে সফুৰা বৃত্তিত জয়যাত্ৰা অক্ষুণ্ণ ৰাখিছে সেই সম্পৰ্কেই জনাবৰ কাৰণে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টিলৈ। যিসকলে এতিয়ালৈকে আঁকোৱালি লৈছে এই চেনেলটি তেওঁলোকক মই শলাগিছোঁ আৰু বাকী ভিউৱাৰসকলকো মই আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণেও এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। 2024 শিক্ষাবৰ্ষত জাতীয় বিদ্যালয় কাকপথাৰৰ পৰা সুদৰ্শী মহন্তই 2000 টকাৰ সফুৰা বৃত্তি লাভ কৰিছে। বৰ্তমান অষ্টম শ্ৰেণীৰ ছাত্ৰী মাম্পী মৃগাংকী দহোটীয়াই 500 টকাৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। সফুৰা বৃত্তি মাম্পী মৃগাংকী দহোটীয়া বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰী। হিমশিখা সোণোৱাল বৰ্তমান 14 শ্ৰেণীৰ ছাত্ৰী 300 টকাৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু নয়নমণি শৰ্মা বৰ্তমান 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ 300 টকাৰ বৃত্তি পাবলৈ সক্ষম হৈছে। আটাইলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আগবাঢ়ি যাওক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইসকলৰ উপৰিও জাতীয় বিদ্যালয় কাকপথাৰ বহু ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, কিন্তু সকলোৱে বৃত্তি পাবলৈ সক্ষম হোৱা নাই। তাৰ ভিতৰত যিসকলে নিজৰ চেষ্টা অব্যাহত ৰাখিছে ভৱিষ্যতে তেওঁলোকেও বৃত্তি পাবলৈ সক্ষম হ'ব। নিশ্চয় তেওঁলোকে আগবাঢ়ি যাব পাৰিব। এতিয়া পৰৱৰ্তী অংশসমূহ বিদ্যালয়ত কেনেদৰে অনুষ্ঠিত হ'ল তাৰে কিছু আভাস দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। পুৰা বৃত্তি পৰীক্ষাত তোমালোকে অংশগ্ৰহণ কৰিবা আৰু নিজৰ ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিবা। এইবিলাক হৈছে এটা এটা অলংকাৰ, বুজি পাইছা নাই? আৰু এই পৰীক্ষা অসম ভিত্তিত হয়। অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বৃত্তি নাপায়, বুজি পাইছা নাই? তাৰে ভিতৰত জাতীয় বিদ্যালয় কাকপথাৰৰ পৰা যে বৃত্তি পাইছে এটা আটাইতকৈ ডাঙৰ কথা। আটাইতকৈ ভাল খবৰটো লৈ আহিছে আমাৰ সুদৰ্শী মহন্তই। সেই 2000 টকাটো কিন্তু আজিৰ তাৰিখলৈকে পোৱা নাছিলে জাতীয় বিদ্যালয় কাকপথাৰ, বুজি পাইছা নাই? 500 টকা বৃত্তি পাইছে, 300 টকা বৃত্তি পাইছে, 2000 টকা বৃত্তি পাবলৈ সক্ষম হৈছে। আহিবলগীয়া দিনত সকলোৱে যাতে চেষ্টা কৰে ইয়াতকৈ ভাল কৰিবৰ কাৰণে। যিহেতু তোমালোকে গম পাইছা ইতিমধ্যে আহিবলগীয়া 2025 শিক্ষাবৰ্ষত যি মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাত কি হ'ব? OMR চিটটো থাকিবই, তাৰ উপৰি তোমালোকে ৰেফাৰেঞ্চ বুক পঢ়িব লাগিব। তোমালোকেতো টেক্সট বুক পঢ়িব লাগিব, তাৰ উপৰিও কি পঢ়িব লাগিব? ৰেফাৰেঞ্চ বুক। যেনেকৈ তোমালোকে কোনোবা এজন ব্যক্তিৰ কবি চমু পৰিচয় পঢ়িলা, কেৱল সেই টেক্সট বুকত থকা কবি চমু পৰিচয় কথাখিনি পঢ়ি সামৰি থ'লেই নহ'ব, তাৰ উপৰি তেওঁ জীৱনী পঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে। তেতিয়া তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা, বুজি পাইছানে? আৰু পুনৰ সংকল্প ল'বৰ কাৰণে কৈছোঁ তোমালোকক। জাতীয় বিদ্যালয় কাকপথাৰ ছাত্ৰ ছাত্ৰীসকল হ'ব লাগিব কি? একেবাৰে অন্তৰৰ পৰা ধুনীয়া হ'ব লাগিব। মানুহ কলা বগা সেই বৰণটোহে, কিন্তু তুমি যেতিয়াই ভিতৰৰ পৰা ধুনীয়া হ'ব তুমি জিলিকি উঠিবা, বুজি পাইছানে? জিলিকি উঠিবা, তুমি হাজাৰজনৰ আগত তুমি জিলিকি উঠিবা আৰু একক অনন্য হৈ থাকিবা। তুমি কাৰো লগত নিমিলা, প্ৰত্যেকৰে প্ৰতিভা আছে, প্ৰত্যেকৰে প্ৰতিভা আছে। সেই প্ৰতিভাবিলাক আমি বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব, অহৰহ চেষ্টা কৰিব লাগিব। যোগাত্মক দৃষ্টিভংগী, যিটো জ্ঞানৰ মন্দিৰ বুলি কোৱা হৈছে, এই জ্ঞানৰ মন্দিৰলৈ আহোঁতে আমি কেনেকৈ আহিব লাগিব সেই কথাবিলাক চাবা। আৰু ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী চুলিবিলাক দীঘল হৈ আছে আজি কাটি আহিছে ন, ধুনীয়াকৈ কাটি আহিছে, ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক। আৰু সেই যে ভাল লাগি আছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ যে ভাল লাগিছে, সেই ভাল লগালৈ তোমালোকৰ আশীৰ্বাদ পাবা। ভৱিষ্যতৰ দিনত তোমালোকে সেইবিলাক আশীৰ্বাদ হ'ব, বুজি পাইছা নাই? যেতিয়াই ভাল লাগিব, মানুহে মানুহক যেতিয়াই ভাল লাগিব বা ভাল পাব তেতিয়াই কামবিলাক ধুনীয়া হৈ গৈ থাকিব। তেনেকুৱা ধৰণৰ কথাবিলাক সোমাই তোমালোকে সদায় সেই কথাবিলাক মন কৰিবা। ৰাতিপুৱা শুই উঠিলা, শুই উঠিয়ে তোমালোকে চাবা যে আজিৰ দিনটো ভাল হওক বুলি ভাবিব লাগে, সকলোৱে মংগল হওক। কাৰো উপকাৰ কৰিব নোৱাৰিলেও কিন্তু অপকাৰ কেতিয়াও নকৰোঁ, তেনেকুৱা ধৰণৰ কথাবিলাক আমি সংকল্প ল'ব লাগিব। তেতিয়া পৃথিৱীখন ধুনীয়া দেখিবা, সেউজীয়া দেখিবা, যিটো যাদৱ পায়েঙে ইতিমধ্যে ক'লেই, হয় নাই? গছ যদি নাথাকে মানুহ নাথাকিব, গছ থাকিলেহে মানুহ থাকিব। এজোপা গছে লাখ লাখ কি দিব পাৰে? অক্সিজেন দিব পাৰে। অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যু হয়, হয়নে? আমি অক্সিজেন চিলিণ্ডাৰ কিনি ল'ব লগা হয় কেতিয়া? যেতিয়া আমাৰ উশাহ নিশাহ লোৱাত
অসুবিধা হয়। হ'বনে? আজি তাৰিখৰ পৰা তোমালোকে পুনৰ সংকল্প ল'লে, যিটো মেট্ৰিক পৰীক্ষা নহ'ব বুলি কৈছিলে, এতিয়া আকৌ কি হৈ আছে? মেট্ৰিক পৰীক্ষা হ'ব তাৰমানে। আৰু কেনেকৈ যুদ্ধ কৰিব লাগিব? টেক্সট বুকখন পঢ়াৰ উপৰিও তোমালোকে কি পঢ়িব লাগিব? ৰেফাৰেঞ্চ বুক পঢ়িব লাগিব। তাৰমানে তোমালোকে অধিক কি কৰিব লাগিব? পৰিশ্ৰম কৰিব লাগিব। স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে তোমালোকে নিয়মিত পঢ়িব লাগিব, নিয়মিত শুব লাগিব, ভাল খাদ্য খাব লাগিব। কি হ'ব? যিবিলাক খাদ্য খালে তোমালোকৰ মন মগজু সুস্থিৰ হৈ থাকে, তেনেকুৱা ধৰণৰ খাদ্য খাবৰ কাৰণে চেষ্টা কৰিবা। চিপছ, কুৰকুৰে জাতীয় বস্তুবিলাক খাই তোমাৰ মন মগজু বিকাশ নোহোৱা বস্তুবিলাক যদি খোৱা, তেতিয়াহ'লে তুমি কেতিয়াও তাৰ আউটপুটটো ভাল নাপাবা। এইটো কেৱল তুমি মেট্ৰিক পাছ কৰাটোৱে শেষ নহয়, জীৱনৰ যি পৰিক্ৰমা, সেই পৰিক্ৰমা তুমি আগবাঢ়ি যাবৰ কাৰণে তোমাৰ এটা সুন্দৰ স্বাস্থ্য লাগিব। সুন্দৰ স্বাস্থ্য থাকিলে কি হয়? মানুহৰ ভাল ভাল কথাবিলাক মনলৈ আহিব। হ'বনে? ভাল যেতিয়া মনলৈ চিন্তা আহিব, তোমাৰ বেমাৰ আজাৰবিলাক কমি যাব। হ'ব, পুনৰবাৰ সকলোলৈ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।